এজন মই সাহসী যোদ্ধাক দেখুৱাম কালিৰ দিনটোত আমাৰ নাজিৰা সাংবাদিক নবুলে দেখুৱাইছিল শ্ৰৱণ যিগৰাকী শ্ৰৱণ এগৰাকী এই বান পৰিস্থিতিৰ সময়ৰ ৰিয়েল হিৰোলৈ পৰিণত হৈছিল আজি মই আন এগৰাকী ৰিয়েল হিৰোক দেখুৱাম এই হুলাংকাথনি গাঁৱৰ এগৰাকী ৰিয়েল হিৰো আপোনাৰ নামটো প্ৰথমতে বিনোদ হাজাম পাৰ্থ বিনোদ হাজামক আমি চিনাকি কৰাই দিব লাগিব এই বিনোদ হাজামে কিমানজন মানুহৰ জীৱন ৰক্ষা কৰিলে আমাৰ পৰিয়ালৰ গোটেইখিনি ৱাল ভাঙি পেলাই মোক কৈছে বোৱাৰী তুমি কি কৰিছা ভিতৰৰ পৰা ওলোৱা মই কৈছোঁ মোৰ মানুহজন নাই বোলো তাৰ লগৰটোক আনিবলৈ গৈছে তাহাঁতৰ আগতে পানী সোমাই গ'ল তাৰপিছত মানুহজনে গ'ল বাইকখন বেটেৰী ৰিজাৰ্ভ কৰিছিলে বেটেৰীখন ক'লে মই যাব নোৱাৰোঁ নামঘৰ সময় হৈছে তাৰপিছত আমাৰ এয়ে ক'লে মই বাইকখনতে গিয়ে ঘৈণীয়েকে লৈ আহিম বুলিকে তাৰপৰা এওঁ কৈছে বোৱাৰী দৰ্জা বন্ধ কৰা ওলোৱা বোলে তো মই কৈছোঁ অঁ দাদা গৈছোঁ বুলিকে তাৰপৰা মই গৈছোঁ বুলি কোৱা মাত্ৰক তাক এজনী আমাৰ এওঁ ছোৱালীজনী আছিলে ওপৰলৈ উঠিছিলে চটৰ ওপৰলৈ সেই 1 ছেকেণ্ডতে পানী সুত বহি গ'ল এইডোখৰ ৱালটো ঢাক খাই গ'ল তাৰপৰা এওঁ আৰু গোটেই পৰিয়ালখিনি আমাৰ মানে যোনবোৰ ডাঙৰ আছে ডাঙৰ কেইজন আহিলে আহি পেলাই কি কৰিলে কেনেকৈ কৰিলে যে মাইকী আমাৰ মানে বৰজন আমি মানুহ ডাঙৰ কেইজনক আমি মানুহ আমাক কি কৰিলে গোটেইকেইজনে এওঁ কি কৰিলে গোটেইকেইজন মিলি পেলাই আমাক কোচত দাঙি দাঙি পাৰ কৰিলে ল'ৰা ছোৱালী কোনে পাৰ কৰিছে কি কথা মুঠতে নাজানো সিহঁতক চবকে কোচত দাঙি দাঙি পাৰ কৰিছে মুঠতে ৱালটো ভাঙি দিলে সেইডোখৰ আপুনি এতিয়াও চব ৱালখন নাই সেই ৱালখন পাৰ কৰি ডাঙৰ কৰি আমাক কোচত দাঙি দাঙি পাৰ পাৰ্থ এক আৱেগিক পৰিৱেশ এই মানুহজনে কেনেদৰে এই অঞ্চলটোৰ এই যিটো অঞ্চল আপুনি দেখা পাইছে পানীৰ প্ৰচণ্ড সোঁত আছিল আৰু এই যিটো খালী প্লট দেখিছে এই প্লটটো সম্পূৰ্ণৰূপে পানীৰে ভৰ্তি হৈ গৈছিল দেৱাল এই দেৱালখন আমি যদি প্ৰভাস অকণমান আগলৈ আহিব লাগে বোকা আছে যথেষ্ট পলস ইয়াত যথেষ্ট পলস আৰু সেই ব্যক্তিগৰাকী আমাৰ সৈতে আহিব তেওঁ এই যিখন দেৱাল আপুনি দেখিব এই দেৱালখন এই কাষত এখন দেৱাল আছে এই দেৱালখন ভাঙিয়েই তেওঁ ইয়াত 30ৰ পৰা 40জন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিছিল ইয়াত মহিলাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলো আছিল এই যিসমূহ ঘৰ দেখা পাইছে এই ঘৰসমূহত থকা প্ৰতিগৰাকী ব্যক্তিক এই ৱালখন ভাঙি এই ব্যক্তিগৰাকীয়ে ৰক্ষা কৰিছিল দাদা আপুনি অকণমান আহক আজিৰ দিনটোত অকণমান আপুনি কষ্ট কৰক এই যিখন ৱাল এই ৱালখন ভাঙিয়েই তেওঁ এই অঞ্চলটোত থকা 30ৰ পৰা 40জন ব্যক্তিৰ জীৱন ৰক্ষা কৰিছিল এই ৱালখন ভাঙিয়েই তেওঁ পাৰ কৰাই লৈ গৈছিল কেনেকুৱাকৈ দাদা আপুনি কিমানজন মানুহৰ জীৱন ৰক্ষা কৰিলে ইয়াত প্ৰায় 40টামান মানুহ আছিলে মোতলৈ সৰু তাৰ মই ডাঙৰ সৰু মনা নাই চব পাৰ কৰিছোঁ মোতলৈ সৰু তাৰ মই পাৰ কৰিছোঁ কোলাত তুলি পাৰ কৰিছোঁ মোৰ বোৱাৰী হয় তাৰ মই চোৱা নাই চব পাৰ কৰিছোঁ এতিয়া আপুনি কেনেকুৱা এই ৱালখন আপুনি ভাঙি দিলে এনেকৈ মাৰিছোঁ ভাঙিছোঁ এনেকৈ তেতিয়া চবকে পাৰ কৰিছোঁ পাৰ হয় আৰু মই ইয়াত থাকি মেলি পাৰ কৰিছোঁ তেতিয়া নিজৰ জীৱনটোৰ কথা ভবা নাছিল মই ভবা নাই চব আমাৰ দেউতা মা এতিয়া ককাইদেউ মোৰ মেডিকেলত আছে ভৰিত দুখ পাইছে মেডিকেল আছে লিগিপুখুৰী মেডিকেলত লিগিপুখুৰী মেডিকেলত সোমাই আছে লিগিপুখুৰী মেডিকেলত আছে বাইদেউ ক'ব বাইদেউ আপোনাৰ দাদাই আপোনালোকৰ জীৱন কেনেদৰে ৰক্ষা কৰিলে সেয়ে ক'লে মোক ক'লে কি তোমালোকে পলোৱা যে মই কৈছোঁ আমাৰ ল'ৰাখিনি কি হ'ল মোৰ ডাঙৰ ল'ৰাটো আছিলে সিহঁতিকেইটাও আছিলে বোলে মা আপুনি ওলাই হওক ল'ৰাকেইটাক পাৰ কৰিলোঁ মই গোটেইখিনি চাইছোঁ বোলো পাৰ কৰিছে তাৰপিছত দাদাক চাইছোঁ চবেই সিহঁতে এটা পাৰ কৰিছে চিচা কাটি গৈছে এইখিনি যাবই পেলোৱা আছিলে এইখিনি গোটেইখিনি যাবই পেলোৱা চিচা কাটি গৈছে মুঠতে সেই এতিয়া উঠিলোঁ উঠি পেলাই চোতাললৈ চোতালত উঠি পেলাই সিহঁতৰ ঘৰো সোমাই গ'ল পানী সেই ওপৰলৈ গ'লোঁ 2 নিশা থাকিলোঁ 2 নিশা ল'ৰাকেইটা ভোকত কি পাব এতিয়া খাবলৈ একো নাপায় না সেই সিহঁতৰ ঘৰ কিনাৰ ল'ৰা এটা আহিলে ল'ৰাটোৱে কি কৰিলে বিস্কুট 2 পেকেট পাৰ কৰিলে চবকে সৰু ল'ৰাকেইটাক এখন বিস্কুট দিছোঁ খা বুলিকে সেনেকৈ এক নিশা ল'ৰাকেইটা নাই পানী খুৱাই থৈছোঁ ল'ৰাবোৰ নাই নাথাকে বোলো যেন তেন থাক বোলো সেইভাগে কৈছোঁ আৰু মুঠতে ঘৰত মোৰ মানুহজন নাছিলে মানুহজনকো পানী উটুৱাই নিছিলে উটি গৈছিলে মই সেই মানুহজনৰ ওচৰলৈ আহিম সেই মানুহজনৰ কাহিনীও শুনিম কাৰণ মোৰ এই যিখন ছবি এই ছবিখন দেখি মোৰ যথেষ্ট দুখ লাগিছে মোৰ আজিলৈকে গম পাই নাই আমাৰ ইয়াত কোনো অহা নাই ৱাৰ্ড মেম্বাৰ হওক কোনো এটা সোমাই যোৱা নাই আপুনি আমাৰ গলিত এবাৰ যাওক কোনো এটা ৱাৰ্ড আপোনালোকৰ এইটো আমাৰ এইটো 8 নম্বৰ পৰে আমি যদি ইয়াত খাদ্য ল'বলৈ যাওঁ তেতিয়া আমাক কি কয় ইয়াত গাড়ীবোৰে কি কয় বোলে ইয়াত নৰখাবি বোলে সিহঁতি সন্তুষ্ট পালে আমি আহ্বান জনাইছোঁ নাজিৰাৰ এই যিটো ৱাৰ্ড যদিহে জনপ্ৰতিনিধিসকলে চাই আছে নাজিৰা সমষ্টিৰ বিধায়কগৰাকী যদিহে চাই আছে
এই পৰিয়ালকেইটাৰ কাষলৈ আহিব লাগে, হোলাংকাথনি গাঁৱলৈ আহিব লাগে। তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ সাহায্য পোৱা নাই, তেওঁলোকৰ কাষলৈ কোনো ধৰণৰ জনপ্ৰতিনিধি অহা নাই। আমি পাৰ্থৰ ওচৰলৈ পুনৰ যাম। পাৰ্থ বেতবাৰীৰ যিটো অবৰ্ণনীয় পৰিৱেশ দেখুৱাই আছে, সেই পৰিৱেশটোৰ আমি পুনৰ এবাৰ চাবলৈ যাম। আমি পুনৰ পাৰ্থৰ পিছত আমি পুনৰ এই যিটো পৰিৱেশ, হোলাংকাথনি গাঁৱৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ মাজলৈ আহিম। পাৰ্থ, বিক্ৰম, ধন্যবাদ। আপুনি নাজিৰাৰ সেই বিশেষ স্থানৰ আপুনি পৰিৱেশ দেখুৱালে। সেই কুৰা জুই অঞ্জনে দেখুৱাব। সেই কুৰা জুইত এই পৰিয়ালটোৱে খাদ্য প্ৰস্তুত কৰিছে, তেওঁলোকৰ ডিনাৰ প্ৰস্তুত কৰিছে। সেই কুৰা জুইত তেওঁলোকে কৈছে তেওঁলোকৰ গেছ শেষ হ'ল, আৰু জুই কুৰাৰ আগত আছে পথাৰ আছিলে, কিন্তু এতিয়া পানী, আৰু পানীৰ মাজত তেওঁলোকৰ ঘৰ, আৰু ঘৰত তেওঁলোকে কৈছে একাঠু বোকা। ঘৰলৈ কেনেবাকে ভূৰ লৈ গৈছিলে, কিন্তু ঘৰলৈ ভূৰ লৈ যোৱাৰ পিছত তেওঁলোকে পৰিলক্ষিত কৰিছে একাঠু যি বোকা, সেই বোকা নুশুকোৱাৰ কাৰণে তেওঁলোকে ঘৰটো পৰিষ্কাৰ কৰিব পৰা নাই। এনেকৈ চাওক, তেওঁলোকৰ মূৰৰ ওপৰত ত্ৰিপালখনো নাই। ৰাস্তাৰ কাষত তেওঁলোকে এইদৰে থাকিবলগীয়া হৈছে। তলত এখন ত্ৰিপাল পাৰি কেনেবাকৈ তেওঁলোকে ৰাতিটো এতিয়া কটাব লাগিব। অবৰ্ণনীয় পৰিৱেশ, যিবোৰ বটল তেওঁলোকক ছাপ্লাই দিয়া হৈছিল, যোগান ধৰা হৈছিল, সাহায্য প্ৰয়োজন আছিলে, খোৱা পানী নাই বুলি নকওঁ, সেই বটলবোৰেৰে সিঁচৰিত হৈ আছে গোটেইবোৰ অঞ্চল। মই ৰাতিপুৱা কাইলৈ যেতিয়া পোহৰ হ'ব, সেই পোহৰত মই গোটেই স্থানবোৰ ভালকৈ দেখুৱাম। গতিকে এই বটলবোৰে আন এক আমাৰ সেই গাঁওবোৰত আন এক ক্ৰাইচিছৰ সৃষ্টি কৰিব। মই আপোনালোকৰ লগত কথা পাতিম অনুমতি সাপেক্ষে। বাইদেউ, এইফালে পৰা আৰম্ভ কৰিছোঁ। বাইদেউ কওকচোন, কিমান দিন? 10 দিনটো হ'লেই। 10 দিন হ'ল। ঘৰখন কেনেকুৱা? বোকা গোটেই, পলস পৰি, কাপোৰ কানি একোৱেই নাই, চব ডুবিলে। আৰু বাকী আচবাব, সা সৰঞ্জাম? সৰঞ্জাম চব উটি জাহা তাহা পৰি আছে আৰু য'ত ত'ত। জাহা তাহা। আৰু বাকী পথাৰ ইত্যাদি ইত্যাদি? পথাৰ ক'ত আৰু ওলাব এতিয়া, পথাৰ ওলোৱাই নাই। এইডোখৰতে এবুকু মানে হৈছিলে, এতিয়া এককালৈ হৈছে আৰু ৰাস্তাটো। হয়, ৰাতিৰ কাৰণে আমি দেখুৱাব পৰা নাই, কিন্তু একে ভয়ংকৰ পৰিৱেশ ৰাস্তাৰ দুই পাৰে। ইয়ালৈ অহাৰ আগতে কিন্তু আমি কল্পনা কৰিব পৰা নাছিলোঁ, যদিও বা গুৱাহাটীত বহুতে কৈ আছিলে পানী শুকাইছে, কিন্তু যি পৰ্যায়লৈ শুকাইছে সেয়া শুকোৱা বুলি নকয়, এতিয়াও ডেঞ্জাৰ লেভেলত আছে। চাওক, কণ শিশুকেইটা। এগৰাকী শিশুৱে শুবলৈ চেষ্টা কৰিছে, আনগৰাকী শিশুৱেও শুবলৈ চেষ্টা কৰিছে। সাংঘাতিক মহ, এওঁলোকৰ প্ৰয়োজন মহ খেদা ধূপৰ। গতিকে সেই মহ খেদা ধূপ যাতে এওঁলোকক যোগান ধৰা হয়। চাওক, ওপৰ চালি একো নাই। বৰষুণ যেতিয়া দিব, কি এক পৰিৱেশৰ সৃষ্টি হ'ব। দৌৰাদৌৰিকৈ তেওঁলোকে কাষৰ সেই ছেটটোলৈ যাব লাগিব। গতিকে এওঁলোকক সাহায্যৰ প্ৰয়োজন। কি সাহায্য পাইছে, কি পাইছে শুনো। বাইদেউ, আপোনাৰ ঘৰ ইয়াতে দহলে আছে অকণমান। এনেকেই দিন পাৰ কৰিছে, 10 দিন হৈ গ'ল। গতিকে ইয়াতে খাদ্য প্ৰস্তুত কৰি খালে। বাকী কি সাহায্য কি পাইছে? কাপোৰ কানি, বাচ্চাকেইটাৰ এনেধৰণেই শুইছে। সেইবিলাক পাইছো বাৰু সুবিধা। হয়, এতিয়া ঘৰখন গোটেই এতিয়া সোমাব নোৱাৰা পৰিস্থিতি হৈ আছে। পৰিষ্কাৰ কৰিব পৰা নাই? নাই পৰা, বহুত পানীয়ে সোমাই আছে এতিয়া। এই দুজনৰ কিতাপ পত্ৰবোৰ যেনে অনা হ'ল আৰু মানে যেতিয়া পানী বাঢ়িছিলে। নোৱাৰিলো আনিব, ল'ৰাটো মোৰ ভাগৰ। হয়, ল'ৰাটো আপোনাৰ? ল'ৰাটো মোৰ জাতীয় বিদ্যালয়ত পঢ়িছে। হয়, নাজানো যে পানী কেনেকৈ কি হয়, দেখিও নাই পোৱা আছিলে। মই লখিমপুৰৰ হয়, কিন্তু ল'ৰাটো কিতাপ পত্ৰ বা জোতা হেৰি চব গুচি গ'ল। আপোনালোকে কেতিয়াও বানপানীৰ সন্মুখীন হোৱা নাই? হৈ নাই পোৱা, এইবোৰ দেখি নাই পোৱা। কৈছে মানুহে পানী আহিব যে, এনেকে যে ইমান মানে হ'ব বুলি ভবা নাই। এতিয়াও ঘৰৰ ভিতৰত আঁঠুৰ ওপৰত আছে পানী। আঁঠুৰ ওপৰত এতিয়াও ঘৰৰ ভিতৰত পানী? ঘৰৰ ভিতৰত আমাৰ মানে ঘৰ এইফালে দহ সোমাই আছো নাই। এতিয়া ৰাস্তাৰ কাষত আমি ওলাই আছোহি। 16 ঘৰ আছো আমি আমাৰ চুকটোত। 16 ঘৰ আছো। এনেই খাদ্য ইত্যাদি ইত্যাদি বিভিন্নজনে গাড়ীত আহি দি গৈছেহি। কিন্তু সেইটো ধন্যবাদ দিম দেই অসমৰ মানে অন্যান্য বিলাকক। চবেই দিছেহি, চব সহায় কৰিছেহি। হয়, এতিয়াতো এনেকে আপোনালোকে গোটেই ৰাতিটো পাৰ কৰাটোতো 10 দিন ধৰি পাৰ কৰি আহিছে। টোপনি? বতাহ ধুমুহা বৰষুণ দিলেই কেতিয়াবা কাৰোবাৰ বাৰান্দাত থাকোগে, নহ'লে এইফালে দোকানৰ বাৰান্দাখনত কটাই। হয়, আপোনাৰ ওচৰলৈ আহোঁ। হয়, হ'ব ঠিক আছে দিয়ক। হয়, এইদৰে মন কৰিব, এইদৰে এওঁলোকে দিন পাৰ কৰিছে। বিশেষকৈ সকলোতকৈ যদি প্ৰভাৱিত হৈছে মহিলাসকল প্ৰভাৱিত হৈছে। তেওঁলোকৰ কাপোৰ যি পাইছিলে, যেনেকৈ পাইছিলে বা যি পিন্ধি আছিলে, তেনেকৈ তেওঁলোক ইয়ালৈ গুচি আহিছিলে আগত। হয়, এইটোত যদি অকণমান দেখুৱাব পাৰোঁ আপোনালোকৰ অনুমতি সাপেক্ষে, কেম্পটো যদি অকণমান দেখুৱাওঁ, নহয় জানো? হয়, কিদৰে আছে। হয়, এওঁলোকক সেইকাৰণেই যাতে আন শিবিৰলৈ স্থানান্তৰ কৰিব পৰা যায়, কাৰণ এওঁলোকৰ ঘৰটো মুকলি হ'বলৈ কিছু
দিনৰ প্ৰয়োজন হ'ব? তাৎক্ষণিকভাৱে তেওঁলোকৰ ঘৰ মুকলি নহয়, যিধৰণে তেওঁলোকে ব্যাখ্যা আগবঢ়াইছে। তেওঁলোকৰ ঘৰ এতিয়াও আঁঠুলৈকে বোকা, কাৰোবাৰ ঘৰত কঁকাললৈকে পানী। গতিকে তেনেস্থলত তেওঁলোকৰ ঘৰটো পৰিষ্কাৰ হৈ বাসোপযোগী হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। সেই সময়লৈকে তেওঁলোকক যদি এনেধৰণৰ আন স্থানৰলৈকে স্থানান্তৰ কৰা হয়, তেওঁলোকে সকাহ পাব। প্ৰদীপ কি কয়? আমি সেইকণলৈ যোৱাৰ আগতে আপোনাৰ লগতে কথা পাতো। হয়, আহি আছে। হয়, বৰ্তমানেও দেখিছে ইয়াত বিদ্যুৎ যোগান দিব পৰা অৱস্থা হোৱা নাই, কাৰণ ঠায়ে ঠায়ে ট্ৰেন্সফৰ্মাৰো বৰ্তমান তলত, পানীৰ তলত আছে। গতিকে এই যিবিলাক দেখিছে, এই সকলোৰে কৃষিজীৱী মূল প্ৰধান শক্তিয়ে হৈছে তেওঁলোকৰ জীৱন নিৰ্বাহৰ খেতি। কিন্তু সেই খেতিৰ কঠীয়া পৰ্যন্ত সকলো প্ৰায়বিলাকে ডুব গ'ল। যি কঠীয়া তুলিছিলে ততাতৈয়াকৈ আনি যিখিনি আনিছিলে সেইখিনিও গেলিবলৈ আৰম্ভ কৰিছে। আমি কঠীয়া দেখুৱাব পাৰিম, অকণমান গ'লে কঠীয়া দেখুৱাৰ আগতে কিন্তু কুকুৰকেইটাক দেখুৱাব বিচাৰিছো। ইয়াতে এটা কুকুৰ দেখিলো, আন কেইটা কুকুৰ দেখিলো, ভোকত আছে কুকুৰকেইটাৰ খাদ্যৰ অভাৱ হৈছে। গতিকে ইয়াত গৰু ছাগলী সকলো যিহেতু এই ৰাস্তাৰ ওপৰতে বৰ্তমান থাকিবলগীয়া হৈছে। পথাৰত ঘাঁহ বুলিবলৈ একোৱেই নাই, খাদ্য বুলিবলৈ একোৱেই নাই। গতিকে মানুহৰ খাদ্য বহুত আহিছে, এইবিলাকলৈ সাহায্য আহিছে, কিন্তু পশু খাদ্যৰ বাৰুকৈ অভাৱ হৈছে। ইয়াত সকলোৱে মই কৈছো কৃষিজীৱী পৰিয়ালে বেছি গৰু ম'হ আছে, গাহৰি আছে, ছাগলী আছে। সকলো এতিয়া মানুহ, গৰু ছাগলী সকলো সহাৱস্থান একমাত্ৰ আশ্ৰয়স্থল হৈছে এই ৰাস্তাটো। আৰু এই ৰাস্তাটোততো এতিয়া পকা ৰাস্তাটোত ক'তনো ঘাঁহ বন পাব? গতিকে পশু খাদ্যৰ অভাৱ হৈছে। মই ইয়াত কঠীয়া আছে, এই কঠীয়া যি বচাইছিলে সেইখিনি মই দেখুৱাব বিচাৰিছো। এয়া দেখিছে, সেই কঠীয়াবোৰ বৰ্তমান ইতিমধ্যেই শুকাবলৈ আৰম্ভ কৰিছে। যিখিনি তুলিব পাৰিলে মই দেখুৱাইছো। এয়া হৈছে শিৱসাগৰৰ গন্ধিয়া নপাম গাঁৱৰ দৃশ্য। এইবিলাক চাওক, কঠীয়া এনেধৰণে পৰাখিনি বচালে এইবিলাক বৰ্তমান শুকাই গৈছে। এইখিনি ৰুব পৰা অৱস্থাত নাই। এইবিলাক দেখিছে কেনেধৰণে নষ্ট হ'ল। এইবিলাক হৈছে কঠীয়া, মই দেখুৱাইছো। কি আচলতে বেয়া পৰিৱেশ। এইবিলাক বহুত হেঁপাহ কষ্টৰে এই কঠীয়া সিঁচিছিলে, কঠীয়া ৰুব পৰা হ'ল, কিন্তু এতিয়া এইবিলাক কঠীয়া দেখিছে সম্পূৰ্ণ হালধীয়া বৰণ পৰি পচি গৈছে। গতিকে এনেকুৱা ধৰণৰ খেতিয়কৰ অৱস্থা আমি দেখুৱাইছো। কি ধৰণৰ অৱস্থা, যিখিনি ৰুবলৈ আচলতে বাট চাইছিলে, ৰুব টাইম হৈছিলে, নভুই পাতিব হৈছিলে, সেনেকুৱাতে আহিলে আৰু এইখিনি অৱস্থা। বাকী আমি আন কেনেধৰণে আছে এইফালে আহোঁ, কেনেধৰণে আছে। দাদা নমস্কাৰ, আপোনালোকৰ যাব পাৰোঁ? হয়, আপোনালোক কথা পাতিম। এই ধৰণে আপোনালোক আছে, আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক কেনেধৰণে আছে দৃশ্যটো দেখুৱাবলৈ। আপোনালোকে এই ধৰণেৰে শিবিৰ পাতি আছে। যদি শিবিৰ অকণ চাব বিচাৰিলে পৰা যাবনে বাইদেউ? হয় 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 হয়, আহক। আমি বহু শিবিৰ দেখুৱালোঁ। আন এটা এনেধৰণৰ ৰাস্তাৰ কাষতে তেওঁলোকে এনেধৰণৰ অস্থায়ীভাৱে আছে। এইটো টেণ্ট মই আনকেইটাতকৈ কিছু অকণমান ভাল দেখিছোঁ। এই ধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এটলিষ্ট ওপৰত টিংখন থকাৰ কাৰণে বৰষুণৰ পৰা আপোনালোকে বাট চাব লাগিব। আপোনালোকৰ ঘৰ ক'ত বাইদেউ? আমাৰ বেকতে আছে, পাছফালতে। এতিয়া ঘৰত পানী এতিয়া শুকাইছে আৰু চোতালত আছে। বোকা হৈছে, বোকা অকণমান চফা কৰি দিয়া আছে। হয়, আৰু বাকী যি ঘৰৰ সা সৰঞ্জাম আছিল সেইবোৰ উদ্ধাৰ কৰিব পাৰিলে নাই? অনিষ্ট হৈছে, অলপ তুলিলো, তথাপিতো কাপোৰ কিছুমান অনিষ্ট হৈছে, আৰু দৰ্জা চৰ্জাবোৰ ফুলি গ'ল। এইবোৰ কাঠৰ সেইবোৰ নতুনকে কৰিব লাগিব। গতিকে এনেধৰণে 10 দিন হৈ গ'ল। হয় দাদা, আপোনাৰ লগতো কথা পাতো। কি উদ্ধাৰ কৰিলে? পথাৰ কেনেকুৱা? পথাৰ উদ্ধাৰ মানে বিশেষ উদ্ধাৰ কৰিব নোৱাৰিলো, বিশেষ ধানখিনি উদ্ধাৰ কৰিব নোৱাৰিলো। এই গৰু ছাগলীকেইটা উদ্ধাৰ কৰিলো, মানুহকেইটা উদ্ধাৰ হ'ল। বাকী ট্ৰেক্টৰ চেক্টৰ চব এতিয়া পথাৰ পানীৰ তলত। টেম্পু চলাওঁ। টেম্পুখন আপোনাৰ নেকি? কিছু সামগ্ৰী ৰাখি থৈছো। আমাৰ ইয়াত এতিয়া থাকিব পৰা এতিয়া সদায় 5-6টা পৰিয়ালে আছে, কিন্তু 15-16জন ডেইলি আমাৰ ঘৰত থাকো। হয়, এতিয়া কথাটো হৈছে পুনৰ আপোনালোকে ঘৰখন পাতিব লাগিব, নহয় জানো? এতিয়া পুনৰ ঘৰখন পাতিবলৈ তাতো মই সুধিলো, ঘৰৰ অৱস্থা শূন্য হৈ গৈছে। বহুতে ক'লে ঘৰত একোৱেই নাই, ঘৰখনো পানীৰ তলত, ঘৰৰ আচবাব সকলো শেষ, আপোনালোকৰো আংশিকভাৱে শেষ হৈছে। গতিকে ঘৰখন পুনৰ পাতিবলৈ, ঘৰখনক পুনৰ উপযোগী কৰিবলৈ, ঘৰখনত যাতে সন্তানে পঢ়া শুনা কৰিব পাৰে, তাৰ কাৰণে কি কৰিব লাগিব? চৰকাৰৰ পৰা কি বিচাৰে? কিন্তু এতিয়া চৰকাৰে কি দিয়ে নাজানো, আৰু দিব লাগিব, নহয় জানো? ঘৰখনটো পাতি দিব লাগিব। এতিয়া ছোৱালী এতিয়া এডমিশ্যন লৈ থৈছে, তাৰ এতিয়া পঢ়া শুনা কৰিবলৈ মানে হেৰি দিব লাগিব, ডিগ্ৰী। সেইখিনি বাৰু ফিজ চিজ নিদিলেও হ'ব। আমি এতিয়া সেইটো তাকে চিন্তা কৰো। কি এতিয়া খেতি বাতিটো নাই, এতিয়া এই পথাৰখন উদ্ধাৰ কেতিয়া হ'ব? পথাৰখন আৰু 15-20 দিন লাগি যাব আমাৰ।
খেতি কৰা পৰ্যায় কেতিয়া পাবগৈ? 15-20 দিন ধৰক আৰু খেতি কৰিব পাৰিব আকৌ? কঠীয়া হ'লে পৰা হ'ব, কঠীয়া নহ'লে নাই। এতিয়া 100 ফেৰা কঠীয়া মুখৰ আগতে আছে চব, প্ৰতিভে দেখুৱালে। এইফালেও আছে এইবোৰ। হয় 100 ফেৰা কঠীয়া তুলিছিলোঁ সেই পানী আগদিনা, নভুই পাতিম বুলি, হয় সেইখিনি শেষ। তাকে ধান এতিয়াও সেই তলতে আছে, পানী তলত ওলালে পিছত ধানটো ওলালেও এইবোৰ কাম নাই, এফালে অকল ওপৰতো থাকিব, বাকীবোৰ শেষ। এতিয়া এনেধৰণে মহ আছে, কিবা আছে, গতিকে স্বাস্থ্যৰ কথাও আছে, হাইজেনিকেলি থাকিব লাগিব নহয় জানো? থাকিব লাগিব, উপায় নাই, কি অভিভাৱকে জীয়াই থাকিব। ছোৱালীজনী ক'ত আছে? ছোৱালীজনী বাহিৰতে আছে, বাহিৰতে আছে। ডিগ্ৰীত এডমিশ্যন লৈছিলে। ডিগ্ৰী এবাৰ এডমিশ্যন লৈছে। হয় হয় হয়। গতিকে এক অনিশ্চয়তা এতিয়া কিন্তু দেখা দিছে। গতিকে পদ্ধতিগতভাৱে প্ৰতিগৰাকী ব্যক্তিক পঞ্জীয়ন কৰি প্ৰতিগৰাকী ব্যক্তিক কি প্ৰয়োজনীয়তা আছে সেয়া লিপিবদ্ধ কৰি পদ্ধতিগতভাৱে যদি আমি গোটেই প্ৰক্ৰিয়াটো আগ নবঢ়াওঁ, বহু লোক কিন্তু বঞ্চিত হ'ব। তেওঁলোকৰ এই মুহূৰ্তত পথাৰ উদং, পথাৰত পানী, পথাৰ হৈ পৰিছে মহাসাগৰ, ঘৰৰ ভিতৰৰ আচবাব একো নাই, কিতাপ পত্ৰ নোহোৱা হৈছে। কিতাপ পত্ৰবোৰ চৰকাৰে দিয়াৰ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে, স্কুলৰ বা কলেজৰ ফিজো চৰকাৰে দিয়াৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু ঘৰখন পাতিবলৈ কি কৰিব লাগিব এই দুগৰাকী। কি নাম ভণ্টি? ৰবা, কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী তনয়া গগৈ। কোন ক্লাছ? 3 ক্লাছ 3। আৰু ভণ্টি কি নাম? নমস্কাৰ, মোৰ নাম শ্বেতী গাৰ্গী চাংমা। কিতাপ পত্ৰ ক'ত আছে? কিতাপ পত্ৰ ঘৰতে আছে। আনিব পাৰিলানে? কিতাপ ভাল হৈ আছে নে? ভাল হৈ আছে। তোমাৰ? ভাল হৈ আছে। ভণ্টি কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাগ্যশ্ৰী চাংমা। ঘৰলৈ মনত পৰিছে নেকি? কৰিছে। ঘৰলৈ মনত পৰিছে। কিতাপ পত্ৰ কোন ক্লাছত? ক্লাছ 2। স্কুল বন্ধ এতিয়া? স্কুল বন্ধ। গতিকে এই প্ৰিয় দৰ্শক, চিন্তা কণমানি আপোনালোকে দেখিলে কেনেকৈ মুকলি আকাশৰ তলত এনেকৈ দিন পাৰ কৰিবলগীয়া হৈছে। আৰু এতিয়া গৰমো পৰিছে, গুপগুপীয়া গৰম। মই আপোনাৰ মন্তব্যলৈ এটা বিৰতি ল'ব লাগিব। গুপগুপীয়া গৰম, এই গৰমত ৰাস্তাৰ মাজত কেতিয়াবা বৰষুণ দি দিয়ে, মহে দাহে বিচনী মাৰি তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে। অবৰ্ণনীয় এনেধৰণৰ পৰিৱেশৰ সন্মুখীন তেওঁলোক কেতিয়াও হোৱা নাছিল। এই কণমানিকেইটাৰ ঘৰলৈ বাৰুকৈ মনত পৰে। এনেধৰণৰ দিন কেতিয়াও তেওঁলোকে সন্মুখীন হোৱা নাছিল দিনৰ, অভ্যস্ত নহয়, তথবা বানো কেতিয়াও তেওঁলোকে দেখা নাই। গতিকে এয়া খাদ্য প্ৰস্তুত কৰি আছে এনেভাৱে বঞ্জনক দেখুৱাম। এই ধৰণেৰে খৰিৰ খাদ্য, ইফালে কঠীয়া যিবোৰ নষ্ট হৈছে, খৰিৰে খাদ্য প্ৰস্তুত কৰিছে তেওঁলোকে। নিশাৰ সাজ এনেদৰে দিন কটাবলগীয়া হৈছে। বাইদেউ কথা পাতো, আপুনি চাই লওক, জ্বলি যাব নহ'লে। জুই বেছি দিয়া আছে, জ্বলি যাব? নজ্বলে ন? ঠিক আছে বাৰু। আপোনাৰ ঘৰ? সোমাই আছে, ৰাস্তা পানী বুৰি আছে। ঘৰ গৈছিল, যাব পৰা অৱস্থাত আছে নে? ভুৰলৈ গৈছিলো। হয়। আৰু ঘৰত কি কেনেকুৱা আচবাব, অন্য কিতাপ? চব হেৰি অতি আছে পানীত। এতিয়াও পানী শুকোৱা নাই ঘৰৰ? পানী শুকোৱা নাই। আৰু ঘৰৰ আন সকল ক'ত আছে? ইয়াতে আছে, চব ৰাস্তাতে আছো আমি। আপোনাৰ শিবিৰ সেইটো? এইবোৰ কঠীয়া আপোনালোকৰ? আমাৰ নহয়, তেওঁলোকৰ হয়। এতিয়া আপুনি খৰিত খাদ্য ৰান্ধি আছে, চিলিণ্ডাৰ নাই। চিলিণ্ডাৰ নাই? ঘৰৰ চিলিণ্ডাৰ আনিব পৰা নগ'ল? নাই, গেছ নাইকিয়া হৈ আছে। গেছ নাইকিয়া হৈ আছে। গতিকে এতিয়া সাহায্য এক পৰ্যায়লৈ আপোনালোকে পাইছে, কিন্তু ঘৰখন পুনৰ পাতিবলৈ বৰ ভালকৈ এক সাহায্যৰ প্ৰয়োজন হ'ব, নহয় জানো? নহয় জানো? কাপোৰ কানি আনিব পাৰিলেনে? একো নোৱাৰিলো আনিব। কাপোৰ কানিৰো প্ৰয়োজন এই মুহূৰ্তত? এদাই হৈ গ'ল কাপোৰ কানি। এযোৰ দুযোৰ কাপোৰে পাৰ কৰিছে? সেনেকে পাৰ কৰা হৈছে। হয়। গতিকে এওঁলোকৰ সৈতে কথা পাতিলোঁ। মই এটা বিৰতি ল'ব লাগিব। ইয়াৰ পৰাই উপলব্ধি কৰিছে প্ৰিয় দৰ্শক, এই কেম্ব্ৰত আছোঁ, এক জটিল ৰাস্তা, ইন দ্য মিডিল অফ দি ৰোড, ৰাস্তাত আমি থিয় হৈ আছোঁ, যি ৰাস্তাৰে গাড়ী যায়। আৰু এতিয়া মই পুনৰ কৈছোঁ, গুপগুপীয়া গৰম, হিউমিডিটি, চাৰিওফালে সিঁচৰিত হৈ আছে প্লাষ্টিকৰ বটল। দিনত ভালকৈ দেখুৱাম। এইফালে পানী, সেইফালে পানী। ভুৰলৈ কেনেবাকৈ ঘৰলৈ গৈছে, ঘৰত দেখিছে এবুকু একাঠু তেওঁলোকৰ ঘৰত পানী। যদি পানী নাই, হৈছে বোকা, কিতাপ পত্ৰ নষ্ট হৈ গৈছে। গতিকে মই পুনৰ কৈছোঁ, পুনৰ আহ্বান জনাইছোঁ, ওপৰে ওপৰে সাহায্য দিছে বা সাময়িকভাৱে খাদ্য সামগ্ৰী পাইছে, কিন্তু মন কৰিব, এইসকল লোকে এনেধৰণে দিন পাৰ কৰাত 10 দিন হৈ গ'ল। কাইলৈ 11 নম্বৰ, তাৰপিছত 12 নম্বৰ দিন। গতিকে যদিহে ঘৰ উদ্ধাৰ নহয়, এওঁলোকক ৰাস্তাৰ পৰা আন কোনোবা হাইজেনিক পৰিষ্কাৰ আশ্ৰয়স্থলীলৈ লৈ যোৱাটো খুবেই প্ৰয়োজন। ক'ৰবাত চৰকাৰে বহু কাম কৰিছে বা জনপ্ৰতিনিধিয়ে কৰিছে, কিন্তু এইসকল লোকক তেওঁলোকৰ সেই কামে স্পৰ্শ কৰিব পৰা নাই। ৰাস্তাত, টেণ্টৰ তলত, মুকলি আকাশৰ তলত, মহে দাহে সাপে ভেঙে এওঁলোকে দিন কটাবলগীয়া হৈছে। অবৰ্ণনীয় আৰু অমানৱীয়। এই চিন্তাৰে, এই মেছেজেৰে, চৰকাৰলৈ এই মেছেজেৰে মই এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত আন কেইটামান কেম্প আছে, সেইকেইটা কেম্প দেখুৱাবলৈ চেষ্টা কৰিম। এটা লৈছোঁ বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম।